So hello students, আজি আমি স্টার্ট কৰিব গৈছো এক্সাৰসাইজ 2.3 2.3 কোৱেশ্চন নাম্বাৰ 2 পৰা আমি স্টার্ট কৰিম। সো ইয়াতে আমি গোটেইখিনি কোৱেশ্চন নকৰো, জাস্ট কিছুমান সিলেক্টেড যিখিনি অলপ হাৰ্ড প্ৰবলেম আছে সেইখিনি আমি সলভ কৰিম আৰু তাৰ পিছত আমি নেক্সট কোৱেশ্চন লৈ যাম। সো ঠিক আছে, তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, বিকজ মই ভিডিও বনাই থাকো ডেইলি আৰু তোমালোকে ইয়াৰ নটিফিকেশনটো যদি পাব আছে তেতিয়ালে সাবস্ক্ৰাইব কৰি লবা চেনেলটো। সো আমি স্টার্ট কৰো কোৱেশ্চন নাম্বাৰ 2। So ইয়াতে আমাক নাম্বাৰ C দিয়া আছে যে ইহঁতৰ কি ফাইন্ড কৰিব লাগে মডুলাস। সো টু ফাইন্ড দা মডুলাস অফ দিস। সো মডুলাস কেনেকৈ ফাইন্ড কৰে? সো মডুলাসৰ বিষয়ে মই অলৰেডি বুজাই দিছো। তোমালোকে যদি এইটো ভিডিও চাব বিচাৰা তেতিয়ালে ইয়াৰ মোৰ প্ৰিভিয়াস ভিডিওটো মই আই টেবত দি দিম, এটো তোমালোকে লিংকটো ক্লিক কৰিলে হেতু চাই ল'ব পাৰা যে মডুলাস কি, ইয়াৰ গোটেইখিনি ডিটেইলছ প্ৰপাৰ্টিজ অফ মডুলাস মই বুজাই দিয়া আছে। সো আমি আজি ডিসকাস কৰো যে কেনেকৈ ইয়াৰ মডুলাসটো ফাইন্ড কৰিব লাগে। সো ফাৰ্স্ট কোৱেশ্চন চোৱা। তো আমাৰ C নম্বৰ পৰা ষ্টাৰ্ট কৰি আছো যে 3 + 4i 5 + 12i। So ইয়াতে এটা আমি প্ৰপাৰ্টি পাইছিলো চোৱা যে মডুলাস অফ z1 and z2, যদি z1 z2 দুটা কমপ্লেক্স নাম্বাৰ হয় এহঁতৰ মডুলাস ফাইন্ড কৰিব আছে, আমি সিঙ্গল কে মডুলাসটো ফাইন্ড কৰিব পাৰো। আৰু মডুলাসটো কেনেকৈ ফাইন্ড কৰে? মডুলাস অফ z = স্কয়াৰ ৰুট x² + y²। ঠিক আছে, যত x টো হৈ গল ৰিয়েল পাৰ্ট মিন্স a + ib ফৰ্মৰ a পাৰ্টটো হৈ গল x আৰু a পাৰ্টটো হৈ গল y। সো ইয়াতে আমাক ফাইন্ড কৰিব আছে মডুলাস। সো 3 + 4i 5 + 12i। সো ইয়াক আমি এনেকৈ লিখিব পাৰো মডুলাস অফ 3 + 4i, ঠিক আছে, আৰু 5 + 12i, যেটোক আমি লিখিব পাৰো মডুলাস অফ 3 + 4i and মডুলাস অফ 5 + 12i। সো এই প্ৰকাৰে আমি স্প্লিট কৰি ললো বাই দিস প্ৰপাৰ্টি। ঠিক আছে, now মডুলাস তো কেনেকৈ ফাইন্ড কৰে? স্কয়াৰ ৰুট x² + y²। ইয়াতে x ৰ জায়গাত 3 আহিব, এইটো 4, তে 5² 12²। so this is 9 + 16 and this is 25 + 144। so এইটো আমাৰ আহি যায় 25 আৰু এইটো আমাৰ আহি যাব 169। 25 আৰু 5 into 169 and 13, so 5 into 13 is equal to 65. So this is our modulus. Now we are moving to the other question. আমি second question যাও। so এটো property তোমালোকে মনত কৰি লবা। so this property, so এটো গল modulus ৰ property। এতিয়া আমি ইয়াক কৰিব গৈছো, তো ইয়াতে আমি কোনটো property ইউজ কৰিম? এটা আমি property ইউজ কৰিম, so ইয়াতে মই দেখাই দিও যে modulus of z1 by z2 is equal to modulus of z1 by modulus of z2। ঠিক আছে, এটো প্ৰপাৰ্টি আমি ইয়াতে ইউজ কৰিম। সো ইয়া যদি মডুলাস ফাইন্ড কৰিব আছে আমি ইয়াতে মডুলাস সাইনৰ ভিতৰত ইয়াক বহাই দিও। সো 3 + 4i by 5 + 2i। ঠিক আছে, now we can separate out by using this property. So it is 3 + 4i by 5 + 2i। তে মডুলাস কেনেকৈ ফাইন্ড কৰিলে এইটো এক্সাম্পল তোমালোকে বুজি পাই গৈছা। So it is square root of 3² + 4² by square root of 5² + 2²। so it was tomar 9 + 16 which is equal to 25, it was 25 + 4 which is equal to square root 29। so here square root ami janu it equal 5, it equal root 29। so this is our question number D। so yate eta bostu pahuri gol, itu amar 12 ase, মই 12 লিখিছিলো, তো 2 দৰে দেখি পোৱা হল। সো ইট ইজ 12 হলে এটো আহি যাব তোমাৰ 25 আৰু 144। সো ইট ইজ 169 which is equal to root 13। so we have corrected our mistakes. Now we are going to solve this problem। এটো আমাক দিয়া আছে, ইয়াৰ মডুলাস আমি ফাইন্ড কৰিব আছে। সো ফার্স্ট অফ অল ইয়াক আমি এনেকৈ লিখিলো 1 by 1 minus I whole square plus 1 by 1 plus I whole square। এটা সো এটা আমাক কৰিব লাগিব ৰেশনালাইজ। সো ফার্স্ট অফ অল ইয়াক আমি প্ৰথমে স্কয়াৰ কৰি লম। সো 1 square means 1 minus twice I and I square means minus 1। ঠিক আছে, এটো কোনটো ফৰ্মত আমি এক্সপ্যান্ড কৰিছো a² - 2ab + b² ফৰ্মত আমি এক্সপ্যান্ড কৰিলো।
প্লাছ 1/1 মাইনাছ টুৱাইছ আই মাইনাছ 1 ঠিক আছে সো এইটো প্লাছ হৈ যাব সো ইয়াতে আমি দেখিলো এই দুটা পাৰ্ট কেনসেল হৈ গ'ল সো আমাৰ কি থাকিলে 1/-1 টুৱাইছ আই লিখিব পাৰো প্লাছ 1/টুৱাইছ আই ওকে ইয়াক যদি ৰেশনালাইজ কৰো তেন্তে এইটো আমাৰ কি আহিব চোৱা এইটো আমাৰ হৈ যাব ইয়াতে আমি যদি i স্কয়াৰ মাল্টিপ্লাই কৰি দিও তো ওপৰত হৈ যাব -1 * i হলে i এটা 2i * y তেতিয়ালে i স্কয়াৰ হৈ যাব i স্কয়াৰ হলে আমাৰ কি হ'ব এইটো ৰিয়েল নাম্বাৰত চেঞ্জ হৈ যাব প্লাছ এইটো হৈ গল i ওপৰটো i মাল্টিপ্লাই তলটো i সো ইট ইজ 2i স্কয়াৰ সো এইটো পাৰ্ট আমাৰ ইয়াতে কি আহিছে চাও সো দিস ইজ -i বাই i স্কয়াৰ মানে কিমান হয় i স্কয়াৰ মানে হৈ গল -1 সো ইট ইজ -2 তো ওপৰত অলৰেডি মাইনাস হৈ আছে তো -1 * -2 ঠিক আছে -1 * -2 = 2 i to cancel হৈ যাব প্লাস এটা i to i square -2 so it is i by -2 so তলৰকেটা সেম হৈ গল so -1 আৰু এটো তোমাৰ হৈ যাব -2 আৰু গল -i plus i তো ওপৰটো 0 পাৰ্ট হৈ গল 0/2 which is equal to 0 so ইয়াক যদি আমি লিখিব বিচাৰো তেন্তে 0 plus i into 0 লিখিব পাৰো ঠিক আছে কমপ্লেক্স নাম্বার হিসাবে তো ইয়াৰ মডুলাসটো ফাইন্ড কৰি দিয়া তো ইয়াৰ মডুলাসটো আমি z ললো মানে কমপ্লেক্স নাম্বাৰটো z ললো so 0 square plus 0 square which is equal to 0 so this is the answer of this problem now we are going to solve this problem so ইয়াত চোৱা প্ৰথমে আমি কি কৰো মাল্টিপ্লাই কৰিলো তাৰ পিছত আমি এটো কিবা কৰিলাম ঠিক আছে so মাল্টিপ্লাই কৰি দিয়া এটো হৈ গল 1 so ইয়াৰ মডুলাস আমি সেপাৰেট কে লব পাৰো আমি যদি মডুলাস লও গুটেটা তো 1 - i 1 - twice i ঠিক আছে ইয়াৰ মডুলাস বাই 1 - thrice i ঠিক আছে নাও আমি জানো এটো প্ৰপাৰ্টি কোনটো ইউজ কৰিম এটো প্ৰপাৰ্টি আমি ইউজ কৰি আছো so this is modulus of 1 square plus minus এটা কি হবে -1 ঠিক আছে এটা কি হবে -1 because ইয়াতে রিয়েল নাম্বারটো কি আছে -1 so -1 whole square into square root 1 square plus -2 whole square এটা হল 1 square root 1 square plus -3 whole square so এটা আমাৰ কি হৈ গৈছে এটা হল √2 because 1 square মানে 1 square মানে 1 plus 1 √2 ঠিক আছে এটা আমাৰ কি আহিবা 1 square মানে 1 -2 square মানে 4 plus 1 5 এটো আমাৰ আহি যায় 1 square মানে 1 -3 square 9 plus 1 10 ঠিক আছে সো ইয়াক আমি এনেকৈ লিখিব পাৰো স্যার √2 into √5 হলে এটো আহি যাব √10 এটো আহি গল √10 ঠিক আছে সো দুটাও ক্যান্সেল আউট হৈ গল আমাৰ থাকিব 1 so this is the modulus of number I so ইয়াৰ পিছৰ কোৱেশ্চনটো কৰিব গৈছো so hello friends আমি স্টার্ট কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 5 এক্সাৰসাইজ 2.3 so let's go so এটা কি দিয়া আছে if z = x + iy and z - 5y by z + 5y = 1 so এটো পাৰ্ট দিয়া আছে আমাক equal to 1 then we have to prove y = 0 so we'll consider this part ইয়াতে আমি কি কৰিম এই যেটো z ৰ ভ্যালু আছে এটো আমি ইয়াতে পুট কৰি দিম ঠিক আছে so আমাক কি given আছে so first of all solution আমাক given আছে z - 5 of i by z plus 5i is equal to 1 so now we are going to put the values it equal x plus iy minus 5i it equal x plus iy plus 5i and this is equal to 1 এটো কাৰ সমান হ'ব 1 ৰ সমান হ'ব so ইয়াক আমি কি কৰিছো ইয়াতে প্ৰপাৰ্টি আমি ইউজ কৰো যে modulus of z1 by z2 is equal to modulus of z1 by modulus of z2 এটো প্ৰপাৰ্টি আমি যদি ইউজ কৰো ফাৰ্স্ট ইয়াক ৰিএনালাইজ কৰি লও so x minus ইয়াতে i কমন আহি আছে so আমি i লৈ পেলাই এটা লিখি পাৰো x plus y minus 5 ঠিক আছে আইটো আমি লিখি পাৰো x plus i y plus 5 now modulus to আমি সেপারেট কৰি দিও so it is modulus of x plus i y minus 5
আৰু এইটো হ'ল মডুলাছ অফ x প্লাছ আই y প্লাছ 5 yes এতিয়া মডুলাছ অফ ফৰ্মুলাটো তোমালোকে জানা যে মডুলাছত আমি কি কৰোঁ স্কুৱেৰ কৰোঁ so it is square root of x square plus y minus 5 whole square and x square root of x square plus y plus 5 whole square now this all these are equal to 1 এগুটে কিটা কিহৰ সমান আছে 1 ৰ সমান আছে ঠিক আছে so next আমি কি কৰোঁ এই পাৰ্টটো আমি ফ্যাক্টৰাইজ কৰোঁ so this is equal to ফ্যাক্টৰাইজ নকৰোঁ আমি কি কৰোঁ এই পাৰ্টটো ইফালে লৈ যাওঁ so it is square root of x square plus y minus 5 whole square is equal to square root of x square plus y plus 5 whole square now ইয়াতে যেটো ইফালে স্কয়াৰ ৰুট ইফালে স্কয়াৰ ৰুট দুইটাও যদি আমি দুই পিনে স্কয়াৰ কৰি দিও ইকুয়ালি তেন্তে আমাৰ এটো আহি যাব থাকিব x square plus y minus 5 whole square so it is x square plus y minus 5 whole square is equal to x square plus y plus 5 whole square এটো কেনেকৈ আহিলে তো ৰিজনটো দিবা squaring both side দুই পিনে বৰ্গ কৰি আমি এটো পাইছো নাও এটা আমি লিখিছো x square টার্ম ক্যান্সেল এটো এটা এক্সপান্ড কৰা ইট ইজ y square minus 10y plus 25 ঠিক আছে এটো আহি যাব y square plus 10y plus 25 যিখিনি ক্যান্সেল কৰিছে সেইখিনি ক্যান্সেল কৰি দিও so y square cancel 25 cancel তো আমাৰ এই দুটা যদি এড হৈ যায় তো আমাৰ আহি যায় 20y is equal to 0 ঠিক আছে সো এৰ পৰা আমি কি পাইছো y is equal to 0 which is given to prove যেটো আমাক প্রুভ কৰিব দিছে so friends আমি কৰি ললো question number 5 now we are going to do question number 6 so hello friends now we are going to do question number 6a এটা question number 6a and 6b almost similar আছে so মই কৰি দিম তোমালোকৰ কাৰণে question number 6a so তোমালোকে এটো practice as a practice try কৰিবা question number 6b so আমি কৰিব গৈছো question number 6a so এটা আমাক দিয়া আছে z = x + y এটা কমপ্লেক্স নাম্বার দিয়া আছে এটা জটিল সংখ্যা দিয়া আছে আৰু ইয়াতে আমাক কন্ডিশন দিয়া আছে যে মডুলাস অফ 2z + 1 is equal to modulus of z + 2 this condition is given and আমাক show কৰিব লাগে x square + y square is equal to 1 so let's go how to prove আমি to চাও now let's do the solution so প্ৰথমে দিয়া আছে z ৰ ভ্যালুটো so এটো আমি এটা বহাই লম 2z + 1 is equal to z + 2 now we'll put the value আমি এটা ভ্যালু খিনি পুট কৰো 2 z ৰ জায়গাত হৈ গল x + iy + 1 x + iy plus 2 okay the real part to real imaginary part to imaginary separate kor diu so this is 2x plus 2 iy plus 1 is equal to x plus 2 plus iy ete ei duta real ase etu ekeloge lenu so etu amar ahi jay 2x plus 1 plus 2 iy is equal to etu equal x plus 2 plus iy so yete ami bracket dile to real part হৈ গল আৰু এটো part হৈ গল imaginary now yete কি sign আছে modulus sign so modulus find কৰি ল এই modulus টো কেনেকৈ find কৰে square root of x square plus y square so এই গুটেটো x বুজাব 2x plus 1 square plus i to reply বাইখিনি লিখি দিয়া 2y whole square এটো হ'ল x plus 2 whole square plus y square now squaring both side করিলে square root to নাই কি হৈ যাব সমাটা থাকিলে 2x plus 1 আমাটা থাকিলে 2x plus 1 plus এটা হৈ গল তোমাৰ whole square plus এটা হৈ গল তোমাৰ 4y square so এইখিনি আমাৰ আহিলে next হৈ গল
এটা হৈ গ'ল x প্লাছ 2 হোল স্কুৱেৰ প্লাছ y স্কুৱেৰ সো আমি স্কুৱেৰ ৰুটটো ৰিমুভ কৰিলো তোমালোকে সাইডত লিখি লবা স্কুৱেৰিং বোথ সাইড নাও এতিয়া আমি এটো স্কুৱেৰ কৰিলে হল সো ইট ইজ 4x স্কুৱেৰ প্লাছ 4x প্লাছ 1 প্লাছ 4y স্কুৱেৰ ঠিক আছে this is equal to it equal x square plus 4x plus 4 plus y square ঠিক আছে now আমি extra term to আৰু x square term to একেলগে লৈ আনো so it is 4x square ইয়াৰ লগত a2 ইয়াত লৈ আনো so it is minus x square তাৰপিছত গল plus 4y square ঠিক আছে ইয়াৰ লগত আমি লৈ আনো y square minus y square যাব তাৰপিছত আছে 4x এইফালে আহিলে minus 4x ইফালে আছে plus 1 ইফালে আছে minus 4 এইফালে কি থাকিল 0 ঠিক আছে so this is equal to 3x square plus 3y square okay so এই পাৰ্টটো 3x square 3y square এটো গল 0 এটো গল minus 3 is equal to 0 so 3 কমন লৈ ললো so it is x square plus y square minus 1 is equal to 0 now 3 to ইফালে ট্রান্সফার করলে কি হবে 0 লগত ডিভাইড হৈ যাব সো আমাটা থাকিলে x square plus y square minus 1 is equal to 0 এটো আমি লিখি পাৰো x square plus y square is equal to 1 so this is our final answer so we have solved question number 6 6 ভিডিও তোমালোকে নিজে ট্রাই কৰি লবা ঠিক আছে এতিয়া আমি ইয়াৰ নেক্সট কোশ্চেন যাও so hello friends now we are going to do question number 7 so 7 টা আমাক কি দিয়া আছে so আমাক দিয়া আছে if z conjugate of z is equal to minus of z and z not equal to 0 then so that z is purely imaginary যদি z not equal to 0 it means z is a positive or negative ঠিক আছে তো আমি z to consider করলো let z equal to a plus ib আমি z to consider করলো a plus ib then find the conjugate of z কি হবে a minus ib এটা হল conjugate of z now এই কন্ডিশন to লৈ পেলাই আমাক দেখাব আছে z purely imaginary মানে বিশুদ্ধ কাল্পনিক সংখ্যা হয় বুলি আমাক দেখাব আছে so given কি আছে conjugate of z is equal to minus of z so conjugate of z to আমি উলাই থৈছো it is a minus ib is equal to minus of z তারমানে minus of a plus ib so it was আহি গল a minus ib equal minus a minus ib okay so এর পর আমি কি পাইছো so a to ইফালে আহি গল so it is twice a ঠিক আছে it is twice a আৰু এটা হৈ গল তোমাৰ এই দুটা ক্যান্সেল হৈ গল so twice a equal to 0 ঠিক আছে তো আমার কি হলে রিয়েল পার্ট ইজ 0 so if real part is 0 so we will write real part is 0 therefore it is purely imaginary ঠিক আছে সো বুঝি পাইছা তেতিয়া আমাৰ ৰিয়েল পাৰ্ট টু 0 হৈ যায় তেন্তে যেটো নাম্বাৰ হয় হেতু কি হ'ব পিউৰলি ইমাজিনাৰী নাম্বাৰ হ'ব সেটো হ'ল কোৱেশ্চন নাম্বাৰ 7